নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। মই এই পাৰ্চেলটো গোলাঘাটলৈ একদম মৰ্ণিঙলৈ পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। চাৰু বুঢ়াগোহাঁই দাদাৰ কাৰণে। দাদা, আপুনি যদি মোৰ ভিডিঅ'টো পাইছে, মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে মোৰ চেনেলৰ যিমান ভিউৱাৰ্ছ আছে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে আপোনালোকেও আমাৰ দৰে খেতি কৰি আগুৱাই যাবৰ কাৰণে সুবিধা হয়, তাৰ কাৰণে মই আপোনালোকক যিমান পাৰোঁ হেল্প কৰি গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব এই কাৰণেই, তাৰ কাৰণ আমি চবেই খেতি কৰি আছোঁ নহয়। খেতি কৰি থাকিলে এইবিলাক বস্তুৰ অতিকৈ প্ৰয়োজন। ইনচেক্টিচাইড, ফাংগিচাইড, ফাৰ্টিলাইজাৰ, এইবিলাক যদি আমি ভালদৰে চিনি নাপাওঁ, বুজি নাপাওঁ, আমি খেতি কেনেকৈ কৰিম? তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকক ধুনীয়াকৈ মই কথাখিনি বুজাই দিম। কোনটো ঔষধে কি কাম কৰে, কোনটো ফাৰ্টিলাইজাৰ খেতিত দিলে প্ৰচুৰ ফলন দিব, আৰু কোনটো ইনচেক্টিচাইডে গছৰ কি সুবিধাৰ কাৰণে ভাল, পোক খেদিবৰ কাৰণে কোনটো তাৰমানে ইনচেক্টিচাইড দিম, পচলাৰ কাৰণে কোনটো ঔষধ দিলে আটাইতকৈ ভাল ৰিজাল্ট দেখুৱাব। তো তাৰ আগতে কৈছোঁ, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে দেৰি নকৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ আমাৰ উন্নত ধৰণৰ খেতি কৰি আমি চবেই মিলি হাতে হাত মিলাই আগুৱাই যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। তো ইয়াতে মই দেখুৱাই দিছোঁ, আপোনালোক অকণমান গুৰুত্ব দিব। প্ৰথমতে মই মাৰ্বল জিআৰ এই দানাটোৰ বিষয়ে কৈছোঁ। এই দানাটো এনেকুৱা বস্তু যিটো নেকি খেতিত এবাৰ যদি আপোনালোকে ইউজ কৰে নহয়, তেনেহ'লে আপোনালোকে নিজেই অট'মেটিকেলি জানিব পাৰিব যে মাটিৰ লগত চাওক একদম পূৰা হেণ্ডশ্বেক মিলাইছে, আৰু গছৰ শিপাৰ ইমান কাম কৰিব, আৰু গছৰ ফলনবিলাক পূৰা চিকচিকীয়া হ'ব, আৰু ফলনবিলাক বেছিকৈ লাগন দিব। লগতে গ'ল্ড স্পেচিয়েল চইল, এইটো হ'ল গছৰ ফলনবিলাক লাগন বেছি দিব, গছৰ হৰমনৰ কাম কৰিব। ইয়াত 2 কিলো দিছোঁ। তাৰ লগতে আৰু এটা দানা আপোনালোকক হেৰি কৰি দিছোঁ, IPLৰ বায়'লজিকেল গ্ৰিফিন। এইটো এই ঘোঁৰা মাৰ্কা দানাটো আপোনালোকে অকণমান গুৰুত্ব দিব। ইয়াত পোৱা যায় নাইট্ৰজেন, কেলছিয়াম, ফছফৰাছ, এনেকুৱা ধৰণৰ হেৰি থাকে, আৰু গছৰ কাৰণে অতিকৈ ভাল। গছৰ যদি শিপাবিলাকত পানী জমা হয়, গছৰ শিপাবিলাক একেবাৰে ক্ষীণ হয়, গছৰ আগবিলাক নদৌৰে, গছৰ ফলন কম হয়, তেনেহ'লে আপোনালোকে এইটোক অৰ্গেনিক দানাটো যদি আপোনালোকৰ খেতিত দিব পাৰে, তো আপোনালোকৰ খেতিত যথেষ্ট ফলন আহিব। এতিয়া মই আলোচনা কৰিম, গছত ক'লা আৱৰণ পৰিছে, ক'লা দাগ পৰিছে, লক্ষণ দি স্প্ৰে কৰিব। হাত ধৰিব পাৰিছে, এইটো থমাছ কোম্পানী, কিন্তু দাহাত ইনচেক্টিচাইড 16 লিটাৰ টেংকিত 25 ml কৈ স্প্ৰে কৰিব। কোনো ধৰণৰ বৰল, কোনো ধৰণৰ উৰণীয়া পোক নাথাকিব। দাহাতৰ লগত ডাষ্টাৰ মিলাই দিব পাৰিব, এটা পেকেটৰ আধা দিব ডাষ্টাৰ। এইটো ইনচেক্টিচাইড, পাতবিলাক হালধীয়া হৈ খোজ খায়। তাতকৈ আটাইতকৈ ভাল ঔষধ হ'ব গ্ৰেচিয়া, গডৰেজ এগ্ৰোভেট কোম্পানী, চাব পাৰিছে, আটাইতকৈ পুৰণা কোম্পানী হয়। এই কিছুমানৰ গছৰ পাতবিলাক কোচ খাই গৈছে, হালধীয়া হেতাও পৰা হৈছে। এইটো গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব। 16 লিটাৰ টেংকিত 10 ml ঔষধ দিব। ইয়াত 4 টেংকি ঔষধ আছে। এইটো হ'ল এটা ভিটামিন, যাৰ নাম হ'ল ৰজোটা। এই ভিটামিনটো আপোনালোকৰ খেতিত দিলে আপোনালোকৰ গছৰ ধৰণ ভাল হ'ব, আৰু ফলনবিলাক চিধা হ'ব, আৰু লেতেৰা হৈ নাথাকিব, বহুত ভাল।
তাতে 4 টেংকি ঔষধ আছে। লগতে মই এই চিঞ্জিনা কোম্পানীৰ বিনছ মাটিত লগোৱা দিছোঁ 1 পেকেট। লগতে মই ভেন্দি দিছোঁ দামিনটি হাইব্ৰিড ভেন্দি জয়শ্ৰী চিডছ। এইটো বহুত লাগন্তি আৰু ভেন্দিৰ ধৰণটো বহুত ভাল, আপোনালোকে এবাৰ লগাই চাব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ কিবা ঔষধৰ প্ৰয়োজন হৈছে মোক যোগাযোগ কৰিব, আমি চবে মিলি যাতে খেতি কৰি আগুৱাই যাব পাৰোঁ, আপোনালোকক যাতে এইবিলাক দি অলপ হ'লেও সহায় কৰিব পাৰোঁ, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।